অবৈধ বালি ভৰ্তি বাহনৰ বিৰুদ্ধে পৰ্বতজোৰাত বন বিভাগৰ অভিযান অব্যাহত আছে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বন বিভাগে জব্দ কৰে বালি কঢ়িওৱা 3খন বাহন। এখন ডাম্পাৰ আৰু 2খন বলেৰো পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। মানে 2-3 দিনৰ পৰা শুনা পাই আছিলোঁ যে এটা চালানে দি 2 টিপ 3 টিপকৈ মাৰে বোলে। এই মৰ্মে আমি কাম চলাইছিলোঁ। চলাই এটা ডাম্পাৰ আৰু 2টা বলেৰো পিকআপ ভেন আমি জব্দ কৰিবলৈ সক্ষম হওঁ। সঁচাকৈ এটা চালান দি 3 টিপকৈ 2 টিপকৈ মাৰে। আমি আমাৰ প্ৰটেকশ্যন স্কোৱাড ৰেঞ্জাৰ মহেন্দ্ৰ মুছাৰী ছাৰৰ নেতৃত্বত আমি 3খন গাড়ী জব্দ কৰিবলৈ সক্ষম। গাড়ীখনত বালা আছে, বালা ভৰ্তি গাড়ী। ক'ত অভিযানটো চলিছে? আমি এই চুপাৰী ঘাটৰ পৰা আমি মণিপুৰলৈকে ৰাউণ্ড মাৰি আছিলোঁ। হঠাৎ বলেৰো পিকআপ 2খন পালোঁ আৰু এটা ডাম্পাৰ।